নমস্কাৰ সকলোকে মোৰ এই ৰংপুৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ অসমৰ একমাত্ৰ ৰামচাৰ ছাইট দীপৰ বিলত। এইখন আপোনালোকৰ সন্মুখত দীপৰ বিল। মোৰ লগত উপস্থিত আছে আমাৰ জ্যোতিপ্ৰসাদ ওজা ছাৰ। ছাৰ, মই আপোনাৰ পৰা পোনে পোনে ইয়াত আহি পেলাই কেনেকুৱা অনুভৱ কৰিলে আৰু টুৰিষ্টসকলে কি সুবিধা পাব আৰু কেনেকুৱাখিনি হ'লে ভাল হয়, অকণমান ইয়াৰ বিষয়ে থুলমূল এটা আভাস জানিব বিচাৰিছোঁ। প্ৰথমতে থেংক ইউ ৰংপুৰ চেনেলক অভিনন্দন জনাইছোঁ। তেওঁলোকে বিভিন্ন কাম কৰিছে, টুৰিষ্ট ডেষ্টিনেশ্যনবিলাক লাহে লাহে আমাৰ মাজত উলিয়াই দিছে। চ' আহি পেলাই বহুত ভাল লাগিলে। অভিয়াছলি এইটো ৰামচাৰ ছাইট হয়, অসমৰ একমাত্ৰ ৰামচাৰ ছাইট এটা আছে। চ' এইটো আহিছে আৰু বাৰ্ডছ ৱাইল্ড লাইফ চেংচুৰী হয়। চ' অভিয়াছলি বহুত মাইগ্ৰেটৰী বাৰ্ডছ ইয়াত আহে আৰু বহুত পৰ্যটকৰ ভিৰ হয় টাইম অনুসৰি। এইবাৰ যোৱাবাৰ ক'ভিড কিবা প্ৰব্লেমৰ কাৰণে চব আহিব পৰা নাই, বাট প্ৰতিবাৰে আহে আৰু বৰ্তমান চৰকাৰে বহুত ভাল ইনিচিয়েটিভ লৈছে। দীপৰ বিলৰ ওপৰত অলৰেডি 10 কোটি 10 কৰোৰ টকা অলৰেডি উলিয়াই দিছে বিভিন্ন ফেচিলিটেশ্যনৰ কাৰণে। আপোনাৰ ধৰি লওক ফেচিলিটি এইবিলাক সুবিধা পাব আৰু পটেনচিয়েলিটি বহুত আছে। কিছুমান এডভেঞ্চ এক্টিভিটিজ ইয়াত কৰিব পাৰি। আমি পৰিৱেশক কোনো হাৰ্ম নকৰাকৈ, বন্যপ্ৰাণী যিবিলাক আপোনাৰ বাৰ্ডছ আহে সিহঁতকো কোনো হাৰ্ম নকৰাকৈ আমি কাম কৰিব পাৰোঁ। চ' ভাল লাগিছে আৰু পটেনচিয়েলিটি হ'ব আৰু অসম টুৰিজিম আগবাঢ়ি যাওক এনেকৈ।